নমস্কাৰ, আপোনালোক সকলোৱে নিশ্চয় অৱগত। আমি লুচেন জিকেৰ কমপ্লিট লুচেন জিকেখন অসমীয়া মাধ্যমত অনুবাদ কৰি কিনে আলোচনা কৰি আছোঁ। ঠিক আছে, মৌৰ্য যুগৰ পিছৰ সময়ছোৱাৰ যি ইভেণ্ট হৈছিলে আৰু যিবোৰ শাসক আছিলে তাৰ সকলোবোৰ ইভেণ্টৰ বিষয়ে আমি পঢ়িম আৰু ৰুলাৰ বিষয়ে পঢ়িম আৰু ডাইনেষ্টিসমূহৰ বিষয়ে পঢ়িম গুপ্ত যুগৰ আগৰলৈকে। তাৰপিছত আমি নেক্সট ক্লাছত আমাৰ 9 নম্বৰ ক্লাছটো ফুলি গুপ্ত যুগৰ ওপৰত হ'ব। তো এনেকৈ আমি লুচেন জিকে কমপ্লিট কৰিম। টাইম লাগিব অলপ, এৰাউণ্ড 2 মান্থ 3 মান্থটো লাগিব, কাৰণ গোটেই চেপ্টাৰ কমপ্লিট কৰিব হ'লে ডেইলি এটা দুটা লেকচাৰ দিলেও 2 মান্থ লাগি যাব। চ' আহক একেলগে এনেকৈ আগবাঢ়ি যাম। চ' ডেফিনেটলি এদিন আমি সফল হ'ব পাৰিম যদি আমি ভালদৰে ডেডিকেটলি বস্তুবোৰ কৰোঁ। চ' মৌৰ্যসকলৰ থলুৱা উত্তৰাধিসকল কি বিষয়ে পঢ়িম আমি অলপ। শুংগ বংশ 185 খ্ৰীষ্টপূৰ্বৰ পৰা 73 খ্ৰীষ্টপূৰ্বলৈকে আছিলে। শুংগ বংশ কোনে কৰে? পুষ্যমিত্ৰ শুংগই প্ৰতিষ্ঠা কৰে। বৃহদ্ৰথক সিংহাসনৰ পৰা আঁতৰাই তেওঁ শুংগ বংশ প্ৰতিষ্ঠা কৰে। আমি পঢ়িম এতিয়া। চ' শুংগ বংশৰ ৰাজধানী আছিলে বিদিশা আছিলে। এইটো মধ্যপ্ৰদেশত আছে বৰ্তমানে। 150 খ্ৰীষ্টপূৰ্বত শেষ মৌৰ্য শাসক বৃহদ্ৰথৰ ব্ৰাহ্মণ সেনাপতি পুষ্যমিত্ৰ শুংগই শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। যি বৃহদ্ৰথ আছিলে তেওঁৰে সেনাপতি আছিলে। কোন আছিলে? পুষ্যমিত্ৰ শুংগই, আৰু তেওঁ এজন ব্ৰাহ্মণ আছিলে আৰু তেওঁ শুংগ বংশ প্ৰতিষ্ঠা কৰিছিলে। মৌৰ্য যুগৰ বেছিভাগ তেওঁলোকে যেনেকৈ অশোকাই বুদ্ধিজিম একচেপ্ট কৰি লৈছিলে, হয়নে নাই? অশোকাৰ পিছতে বাকী ৰজাবোৰ আহে আৰু এইবিলাক মানে দুৰ্বল শাসক হৈ পৰিছিলে। পুষ্যমিত্ৰ আৰু এনেকৈ মৌৰ্য সাম্ৰাজ্যৰ পতন হৈছিলে। দুৰ্বল শাসক আৰু মৌৰ্য সাম্ৰাজ্য মানে বিভিন্ন ভাগত ভাগ হৈ গৈছিলে। পুষ্যমিত্ৰৰ গঢ়া হিন্দু ধৰ্মৰ এজন ষ্টান্স এডাৰেণ্ট আছিলে, মানে অৰ্থডক্স হিন্দু আছিলে, মানে একনিষ্ঠ অনুগামী বুলি কয়। অৱশ্যে শুংগসকলৰ ৰাজত্ব কালতে ভাৰহুটৰ মধ্যপ্ৰদেশত মহান বুদ্ধ স্তূপটো নিৰ্মাণ কৰা হৈছিলে। তেওঁ মানে অৰ্থডক্স হিন্দু আছিলে যদিও অন্য ধৰ্মৰো তেওঁ মানে যথাযথ ৰূপতে মানে সন্মান কৰিছিল, আৰু সেইটো কাৰণে তেওঁ এই যি ভাৰাহুটৰ যোনটো বুদ্ধিষ্ট স্তূপ আছিলে সেইটো সেই শুংগ বংশৰ সময়তে নিৰ্মাণ হৈছিলে। মই আপোনালোকক জনাম, আজি আমি এইটো ক্লাছ আপলোড হোৱাৰ পিছত ৰাতি এটা কুৱেশ্যন আনচাৰ কৰিম এইবিলাকৰ ওপৰত, লাইভ ক্লাছ কৰিম সেইটো। চ' আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে সকলোৱে জইন হ'ব। পুষ্যমিত্ৰৰ পিছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ সিংহাসনত বহে। অগ্নিমিত্ৰৰ কালিদাসে যি নাটক ৰচনা কৰিছিল আমি পঢ়িম। যি কালিদাসৰ নাটক মালবিকাগ্নিমিত্ৰৰ নায়ক আছিলে। এই যি এটা প্ৰেম কাহিনী আছিলে মালবিকা আৰু অগ্নিমিত্ৰৰ, তো কালিদাসে তাৰ ওপৰত নাটক ৰাখিছে। তো কালিদাসৰ অন্যান্য ৰচনাবিলাকো আপোনালোকে জানে, অভিজ্ঞান শকুন্তলম, ঋতু সম্ভাৰ, কুমাৰ সম্ভাৱন, তাৰপিছত আৰু বিভিন্ন আছে। আমি আৰু কালিদাস কোন আছিলে? তেওঁ চন্দ্ৰগুপ্ত টুৰ কি আছিলে? নৱৰত্নৰ ভিতৰত এজন আছিলে, হয়নে নাই? চন্দ্ৰগুপ্ত টুক কি নামেৰে জনা যায়? বিক্ৰমাদিত্য নামেৰে জনা যায়। ইম্পৰ্টেণ্ট হয়, আমি পঢ়িম। গুপ্ত যুগ যেতিয়া পঢ়িম তেতিয়া আমি এইবিলাক পাম, আৰু ৰচনাবিলাকো আমি ভালদৰে, আৰু মেঘদূত আমি এইবিলাকো ৰচনা কৰিছিল। অগ্নিমিত্ৰৰ পিছত বসুমিত্ৰ, ব্ৰজমিত্ৰ, ভাগভদ্ৰ, দেৱভূতি আদি দুৰ্বল শাসকসকলৰ এক শৃংখল আছিল, যাৰ ফলত বংশটো পতন ঘটিছিল। যেনেকৈ মৌৰ্য বংশৰো পতন হৈছিলে দুৰ্বল শাসকৰ কাৰণে, ঠিক তেনেদৰে শুংগ বংশৰ পিছত পতন হৈছিলে। আৰু শেষৰ ৰজা আছিলে দেৱভূতি আছিলে। তো দেৱভূতি আটাইতকৈ দুৰ্বল আছিলে। অগ্নিমিত্ৰ অলপ পাৱাৰফুল আছিলে। তাৰপিছত যি ৰজাবিলাক আছিলে দুৰ্বল আছিলে। দুৰ্বল হোৱাৰ কাৰণে সেই ৰাজ্যৰ পতন ঘটিছিল, আৰু তেওঁৰ মন্ত্ৰীয়ে, দেৱভূতিৰ মন্ত্ৰীয়ে তেওঁক হত্যা কৰিছিলে। মই পঢ়িম পিছত। তেওঁলোকৰ শাসনকালত ব্ৰাহ্মণ প্ৰভাৱৰ পুনৰুত্থান হৈছিলে। ভগৱত
ধৰ্ম গুৰুত্বপূৰ্ণ হৈ পৰে। যি ব্ৰাহ্মণবাদ আছিলে আপোনালোকে জানে বুদ্ধিজিম জৈনিজিমৰ সময়ছোৱাত তেতিয়াই ফ্লৰিছ হৈছিলে, যিখিনি ব্ৰাহ্মণবাদটো মিছ ইউজ কৰিছিলে কিছুমান সমাজৰ কিছুমান ব্ৰাহ্মণে। তাৰপিছত মানে এনেকৈ যেনেকৈ পশু বলি দিয়া, অস্পৃশ্যতা, জাতি ভেদ কৰা, মানে উচ্চ কুল নিম্ন কুল এইবিলাকৰ মাজত ভেদ কৰা, তো এনেকুৱা হৈ পৰিছিলে, তো অলপ মানে ডাৰ্টি হৈ পৰিছিলে। তো তাৰপিছত এনেকৈ অশোকেও যিটো কিং অশোকা আছিল তেওঁ বুদ্ধ ধৰ্ম একচেপ্ট কৰি লৈছিলে হা, মানে অশোকাটো বহুত পাৱাৰফুল আছিল, তো তেওঁৰ যিমান অনুগামী আছিল চ' আটাইবোৰে তেওঁ পিছত বুদ্ধিজত মানে কনভাৰ্ট হৈ গৈছিলে। তো তেতিয়া হিন্দু ধৰ্মটো মানে ফ্লৰিছ কৰা নাছিল তেনেকৈ। তাৰপিছত আৰু গুপ্ত যুগত আহে, গুপ্ত যুগত আৰু ভালদৰে ফ্লৰিছ কৰে হিন্দু ধৰ্মটো হা। তো এইবিলাক মানে যিবিলাক অশোক আছে, তাৰপিছত চন্দ্ৰগুপ্ত মৌৰ্য জৈনিজিম একচেপ্ট কৰিছিল হয় নাই, আমি এইবিলাক পঢ়িছোঁ অলৰেডি আগতে। তো যিসকলে ক্লাছবোৰ আগৰ পৰা চোৱা নাই তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ক্লাছবোৰ প্ৰথমৰ পৰা চাব, তেতিয়া বুজি পাব। আৰু মই বাৰে বাৰে কৈছোঁ অসমীয়াত আপোনালোকে ক'তোৱে নাপায়। ইংলিছত আপোনালোকে ইংলিছত কৈ যাব, কিন্তু অসমীয়াত এনেকৈ ট্ৰান্সলেট কৰি কিনে কোনোৱে আপোনাক দিয়া নাই ইউটিউবত। পেইড কোৰ্চত দিব পাৰে, বহুতে দিয়ে পেইড কোৰ্চত, বাট ফ্ৰীলি আপোনালোকে ক'তো নাপায়। চ' ডোণ্ট লুজ দিছ অপৰচুনিটি। চ' নেক্সট আমি পঢ়োঁ এতিয়া মহাভাষ্যৰ লেখক পতঞ্জলি মধ্য ভাৰতৰ গণাৰ্দাত জন্মগ্ৰহণ কৰিছিলে। এই যি পতঞ্জলিৰ মহাভাষ্যৰ লেখক কোন আছিলে কুৱেশ্যন সোধে, পতঞ্জলি আছিলে, আৰু তেওঁৰ জন্মস্থান আছিলে গণাৰ্দা। অ'কে, পতঞ্জলি আছিল পুষ্যমিত্ৰ শুংগই কৰা দুটা অশ্বমেধ যজ্ঞৰ পুৰোহিত। মষ্ট ইম্পৰ্টেণ্ট হয়, পুষ্যমিত্ৰ শুংগই অশ্বমেধ যজ্ঞ কৰিছিলে দুটা অশ্বমেধ, আৰু তাৰে পুৰোহিত আছিলে পতঞ্জলি আছিলে, মনত ৰাখিব। কলাৰ ক্ষেত্ৰত ভাৰত স্তূপ শুংগ যুগৰ আটাইতকৈ বিখ্যাত কীৰ্তিচিহ্ন। যি তেওঁলোকৰ কলা আছিলে তোৰ ভাৰত স্তূপ, যি বুদ্ধিষ্ট স্তূপ আছিলে তাৰে সেইটো বিখ্যাত হয় কীৰ্তিচিহ্ন। অশোকৰ দ্বাৰা নিৰ্মিত চঞ্চী স্তূপৰ চাৰিওফালে থকা সুন্দৰ তোৰণৰ বেৰখন শুংগ যুগতে নিৰ্মাণ কৰা হৈছিল। যি অশোকাই নিৰ্মাণ কৰিছিলে চঞ্চী স্তূপা জানেনে, আমি অলৰেডি পঢ়িছোঁ। সেই চঞ্চী স্তূপাৰ যি এখন আউটাৰ বেৰ আছিলে, এই বেৰখন কোনে নিৰ্মাণ কৰিছিলে, শুংগ বংশই নিৰ্মাণ কৰিছিলে। কুৱেশ্যন আহে দেই এইবিলাক, আপোনালোকে মিছ নকৰিব এইবিলাক পইণ্ট। মই যিবিলাক ইম্পৰ্টেণ্ট হয় আণ্ডাৰলাইন কৰি যাম, আৰু যিবিলাক নহয় মই আণ্ডাৰলাইন নকৰোঁ, জাষ্ট মই এনেই পঢ়ি যাম। মই সেইটো কাৰণে গোটেই বস্তুবিলাক তথ্যবিলাক লৈছোঁ। শুংগ শিল্পৰ আন উদাহৰণসমূহ যেনেকৈ বিহাত চৈত্য, এই চৈত্যবোৰ কি আছিলে বুদ্ধিষ্ট, এইটো উপাসনা গৃহ আছিল দেই। সুধে চৈত্যৰ মিনিং কি আছিলে বুদ্ধিষ্ট ধৰ্মৰ, সুধে দেই, মষ্ট ইম্পৰ্টেণ্ট। এইটো উপাসনা গৃহ আছিলে য'ত বুদ্ধিষ্ট ভিক্ষুক বা সাধকসকলে তাত গৈ উপাসনা কৰিছিল বা তপস্যা কৰিছিল। আৰু ভাজাৰ স্তূপ, পুনে, অমৰাৱতী স্তূপ, নাচিক চৈত্য আদি এইবিলাক শিল্প আছিলে, ঠিক আছে। নেক্সট কণ্ব বংশ, এই মন্ত্ৰীজনে যোনটো দেৱভূতি আছে, দেৱভূতিক হত্যা কৰি কিনে কণ্ব বংশ প্ৰতিষ্ঠা কৰি আমি পঢ়িম এতিয়া। কণ্ব বংশ 73 পৰা 28 খ্ৰীষ্টাব্দ, বেছি সময় নিটিকিলে। 73 খ্ৰীষ্টপূৰ্বত শুংগ বংশৰ শেষ শাসক দেৱভূতিক তেওঁৰ মন্ত্ৰী বাসুদেৱে হত্যা কৰি সিংহাসন দখল কৰে আৰু কণ্ব বংশ প্ৰতিষ্ঠা কৰে। এই যি বাসুদেৱ দেৱভূতি কোন আছিলে, শুংগ বংশৰ শেষ ৰজা আছিলে, দুৰ্বল আছিলে। অংগমিত্ৰৰ পিছত লাষ্টত এনেকৈ কেইটামান ৰজা আছিল না, তাৰপিছত শেষৰ ৰজা আছিলে দেৱভূতি, আমি পঢ়িছোঁ এতিয়া। তো কোন আছিলে, তেওঁক বাসুদেৱে হত্যা কৰিছিল। তেওঁ নিজৰে মন্ত্ৰী আছিলে আৰু তেওঁ কণ্ব বংশ প্ৰতিষ্ঠা কৰিছিলে। আৰু ই 28 খ্ৰীষ্টপূৰ্বত শেষ হৈছিলে, ই আৰু মানে বেছি দিন টিকিব নোৱাৰিলে। তাৰপিছত সাতবাহন বংশ আহিলে, মষ্ট ইম্পৰ্টেণ্ট হয়। এওঁলোকে বহুত সময় ৰুল কৰিছিলে, খ্ৰীষ্টপূৰ্ব 60 খ্ৰীষ্টপূৰ্বৰ পৰা 225 খ্ৰীষ্টাব্দলৈকে ৰুল কৰিছিলে। মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াতে গৌতমীপুত্ৰ, শৰকৰ্ণী, এইবোৰ আটাইবোৰ পঢ়িম ইম্পৰ্টেণ্ট ৰুলাৰ বিষয়ে। তো হিষ্টৰী এনেকৈ আমি ষ্টৰী আকাৰত পঢ়ি গ'লে আমাৰ মনত থাকে। ৰাজধানী আছিলে পৈঠান, আছিলে মহাৰাষ্ট্ৰ। দক্ষিণাত্য আৰু মধ্য ভাৰতৰ মৌৰ্যসকলৰ থলুৱা উত্তৰাধিসকলৰ ভিতৰত সাতবাহনসকল আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। যি দক্ষিণাত্য আৰু মধ্য ভাৰতৰ মৌৰ্যসকলৰ উত্তৰাধিসকল আছিলে, আৰু তাৰপিছতে সাতবাহনসকলেও ইম্পৰ্টেণ্ট আছিলে। পুৰাণত যেনেকৈ ইনস্ক্ৰিপশ্যনবিলাকত উল্লেখ কৰা অন্ধ্ৰসকলৰ সৈতে সাতবাহনসকলক একে বুলি গণ্য কৰিব পাৰিম। প্ৰাৰম্ভিক সাতবাহন ৰজাসকল অন্ধ্ৰত নহয় মহাৰাষ্ট্ৰতহে আৱিৰ্ভাৱ হৈছিল।
য'ত তেওঁলোকৰ বেছিভাগ প্ৰাৰম্ভিক শিলালিপি পোৱা গৈছে। তো তেওঁলোকে মানে অনুমান কৰা হয় তেওঁলোকে মধ্যপ্ৰদেশতহে হৈছিলে, য'ত কাৰণ বিকজ কি হৈছিলে মধ্যপ্ৰদেশত বহুত শিলালিপি পোৱা গৈছিলে এই সাতবাহনসকলৰ ওপৰত। এইখিনি সিমান ইম্পৰ্টেণ্ট নহয়, মই এইটো আণ্ডাৰলাইন কৰিছোঁ। চিমুক আছিলে সাতবাহন বংশৰ প্ৰতিষ্ঠাপক আছিলে আৰু তেওঁৰ সময়ছোৱা আছিলে 60 পৰা 37 খ্ৰীষ্টপূৰ্বলৈকে। চিমুক মনত ৰাখিব কোন আছিলে সাতবাহন বংশৰ প্ৰতিষ্ঠাপক আছিলে। সাতকৰ্ণী প্ৰথম তেওঁৰ তৃতীয় শাসক বিজয়ৰ দ্বাৰা তেওঁৰ ক্ষমতা প্ৰতিষ্ঠা বৃদ্ধি কৰিছিল। এইজন ইম্পৰ্টেণ্ট হয়। হাল তেওঁৰ সপ্তদশ শাসক, প্ৰকৃত ভাষাত গথা সপ্তশতী বা সত্ৰসাহীৰ লেখক আছিল। গথা সপ্তশতী বা সত্ৰসাহীৰ লেখক কোন হৈছে হাল হয়। আৰু বৃহৎ কথা প্ৰাকৃত ভাষাৰ লেখক গুণাঢ্যৰ হালৰ সময়সাময়িক আছিল। যি বৃহৎ কথা লিখিছিলে কোনে গুণাঢ্যই লিখিছিলে কিহত প্ৰাকৃত ভাষাত কুৱেশ্যন আহে এই হালৰ সময়সাময়িক আছিলে, মনত ৰাখিব। most important figure গৌতমীপুত্ৰ সাতকৰ্ণী। গৌতমীপুত্ৰ সাতকৰ্ণীয়ে যে সাতবাহন ক্ষমতা পুনৰ জীৱিত কৰিছিল আৰু শক ক্ষেত্ৰপ নাহাপানাক পৰাস্ত কৰিছিল। যি শক ৰজা আছিলে আমি পঢ়িম পিছত, ৰুদ্ৰদমন আছিল, নাহাপানা আছিল, তো এইবিলাক পাৱাৰফুল ৰজা আছিলে না। তেওঁক গৌতমীপুত্ৰই সাতকৰ্ণীয়ে যেতিয়া শক বংশৰো কি হৈছিলে 106 মানে চিমুক আদি এইবিলাক সাতকৰ্ণী প্ৰথম এইবিলাক যোৱাৰ পিছত অলপ দুৰ্বল হৈ পৰিছিলে, কিন্তু যেতিয়া গৌতমীপুত্ৰ সাতকৰ্ণী আহিলে তেতিয়া তেওঁৰ এই যি তাক আৰু সাতবাহন বংশটো পুনৰ্জীৱিত কৰিছিল। আৰু তেওঁ 23তম শাসক আছিলে, মনত ৰাখিব। গৌতমীপুত্ৰ সাতকৰ্ণী ইম্পৰ্টেণ্ট ৰুলাৰ হয়। তাৰপিছত আহে বশিষ্ঠীপুত্ৰ সাতকৰ্ণী আহে, শ্ৰী সাতকৰ্ণী আহে। তেওঁ 24তম শাসক সখা ক্ষেত্ৰপৰ ৰুদ্ৰদমনৰ জীয়ৰীৰ সৈতে বিবাহত আবদ্ধ হৈছিল, কিন্তু ৰুদ্ৰদমনৰ হাতত দুবাৰ পৰাজিত হৈছিল। তো নিজৰ ফাদাৰ ইন লৰ হাততে দুবাৰ পৰাস্ত হৈছে। কি বিশ্বাসত দিছে ছোৱালীটোক বিয়া বাৰু। চ' এইটো তেওঁ 24তম আছিলে, ইম্পৰ্টেণ্ট হয়। বশিষ্ঠপুত্ৰ ৰুদ্ৰদমনৰ হাতত তেওঁ দুবাৰ পৰাজয় হৈছিলে, বাট ছোৱালীক বিয়া দিছিলে, হয়তো মৰম উপজিল। ইম্পৰ্টেণ্ট হয়। যজ্ঞশ্ৰী সাতকৰ্ণী তেওঁৰ 27তম শাসক, এই বংশৰ শেষ মহান শাসক আছিলে, গ্ৰেট ৰুলাৰ আছিলে। কোন আছিলে আফটাৰ গৌতমীপুত্ৰ সাতকৰ্ণী চিমুক এইবিলাকৰ পিছত কোন আছিল যজ্ঞশ্ৰী সাতকৰ্ণী, আৰু এই 27তম ৰজা আছিলে যি এজন মহান ৰজা আছিলে। লাষ্টত আহে পুলুমাৱী 3 হয়, এইটো প্ৰথম নহয় 3 হয়, মনত ৰাখিব, লিখি দিছোঁ। পুলুমাৱী 3 30তম শাসক আছিল, যিয়ে শেষ সাতবাহন শাসক আছিলে, বাট এইজন দুৰ্বল শাসক আছিলে, ই আৰু শেষ আছিলে। সাতবাহনসকলৰ পিছত 3য় শতিকা খ্ৰীষ্টাব্দত ইক্ষ্বাকুসকলে সাতবাহন শাসনভাৰ গ্ৰহণ কৰে। যি সাতবাহনসকল আছে তাৰপিছত যেতিয়া ইহঁতৰ শেষ শাসনৰ পিছত 3য় শতিকাত, কাৰণ ইহঁতে 200 কিমানলৈকে 225লৈকে ইহঁতে ৰুল কৰিছে, গতিকে এইটো 3য় শতিকাত কি ইক্ষ্বাকুসকলে শাসনভাৰ গ্ৰহণ কৰিছিলে। সাতবাহনসকলে ব্ৰাহ্মণ আৰু বুদ্ধ ভিক্ষুসকলক ৰাজহ আৰু প্ৰশাসনিক ৰেহাইসহ ভূমি দান কৰাৰ প্ৰথা আৰম্ভ হৈছিলে। তো এইটোও কাৰণ আছিলে সাতবাহনসকলে পতন হোৱা, বিকজ তেওঁলোকৰ যি আছিলে বহুত সংখ্যক ভূমি তেওঁলোকে এইবিলাক দান দিছিলে। এটা মানে ভাল গ্ৰেট ৱৰ্কো কৰিছে, ছ'চিয়েল ৱৰ্ক কৰিছে। বাট এখন ৰাজ্যৰ যদি ইকনমি চলাব লগা হয়, যেনেকৈ ৰাজহ ব্যৱস্থা কৰ ল'বই লাগিব, হয়নে নাই, উইদাউট কৰ টেক্স কেনেকৈ এখন দেশ চলিব, সেইটো কাৰণে টেক্স ব্যৱস্থাটো ইম্পৰ্টেণ্ট হয়। টেক্স আমিও দিব লাগে। গতিকে এতিয়া আমি নেক্সট পঢ়োঁ কি হয়, ক'লৈকে আছিলোঁ আমি। দুৰ্বল কৰি পেলাইছিল এইটো কাৰণত, যিটোৱে কালক্ৰমত তেওঁলোকৰ কৃতিত্ব দুৰ্বল কৰি পেলাইছিল। ভাৰতৰ ভূমি অনুদানৰ আটাইতকৈ পুৰণি শিলালিপিমূলক প্ৰথম শতিকা খ্ৰীষ্টপূৰ্বত হয় প্ৰমাণ পোৱা গৈছিলে। ঠিক আছে, এইটো ইয়াতে ভূমিদানৰ যি প্ৰথা আছিলে এইটো ইয়াতে সাতবাহনসকলৰ ইয়াতে দেখা গৈছিলে। সাতবাহনসকলৰ অধীনত
বহুতো চৈত্য উপাসনা গৃহ মই অলৰেডি মেনশ্যন কৰিছোঁ আৰু বিহাৰ মঠ মুখ্যতঃ উত্তৰ পশ্চিম দক্ষিণাত্য বা মহাৰাষ্ট্ৰ শিল কাটি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বিখ্যাত উদাহৰণসমূহ হ'ল নাছিক, কানহেৰি আৰু কাৰ্লে। ইম্পৰ্টেণ্ট হয় এই নাছিক, কানহেৰি, কাৰ্লেৰ তেওঁলোকে এনেকৈ চৈত্য যি উপাসনা গৃহ বিহাৰ মঠ এইবিলাকো নিৰ্মাণ কৰিছিলে আৰু উত্তৰ পশ্চিম দক্ষিণাত্য বা মহাৰাষ্ট্ৰ এইবিলাক শিল কাটি নিৰ্মাণ কৰা হৈছিলে, যিহত তেওঁলোকে অলপ ফিলন্থ্ৰপিষ্ট টাইপ আছিলে হয় নাই, যেনেকৈ ভূমিদান দিছিলে। তো তাৰ কাৰণে বুদ্ধিষ্ট ভিক্ষুসকলকো তেওঁলোকে এইবিলাক কাম কৰি দিছিলে, নিৰ্মাণ কৰি দিছিলে তপস্যা কৰাৰ কাৰণে। স্তূপসমূহ পবিত্ৰ অৱশিষ্টৰ ওপৰত নিৰ্মিত বৃহৎ ঘূৰণীয় গাঁথনি আছিল। স্তূপবিলাক আমি জানো হয়নে, দেখিছোঁ নে, যেনেকৈ সঞ্চি স্তূপা হয়নে নাই। ইলোৰাৰ চাৰিওফালে সিঁচৰিত হৈ আছিলে। সাতবাহন যুগৰ আটাইতকৈ বিখ্যাত উদাহৰণসমূহ হ'ল, মনত ৰাখিব, অমৰাৱতী এটা ভাস্কৰ্যৰ ভঁৰাল হয় আৰু নাগাৰ্জুন কন্দা মনত ৰাখিব, এইটো সাতবাহনৰ যুগৰে হয় মনত ৰাখিব। সাতবাহনসকল চৰকাৰী ভাষা আছিলে প্ৰকৃত। এই যি প্ৰাকৃত ভাষা আছিলে সাতবাহনৰ, পিছত সংস্কৃত মানে ফ্লৰিছ হয়, আমি পঢ়িম। সাতবাহনসকলে শিখ মূলতঃ তাম, ব্ৰঞ্জ আৰু এইটো পটিনৰ মুদ্ৰা প্ৰচলন কৰিছিলে। মনত ৰাখিব, তাম আৰু ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰিছিলে। লাষ্টত কালিংগ আৰু আমি চেদি বংশৰ বিষয়ে পঢ়োঁ। ইয়াৰে প্ৰমাণ মানে এতিয়াও কতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, এতিয়া ৰহস্য হৈ আছে ইয়াতে, বাট আমি অলপ তৃতীয় শকক মানে খাৰাবেলা যি ইয়াতে আছে ভুৱনেশ্বৰত মানে হাতী গুফা, তাৰ পৰা প্ৰমাণ পাম, আমি পঢ়িম এতিয়া। অশোকৰ মৃত্যুৰ পিছত কালিংগ ইতিহাসত ৰহস্য অৱৰ্তত আছে, যি অশোকৰ মৃত্যুৰ পিছত কালিংগ যুদ্ধ কেতিয়া আছিলে, 261 BC হৈছিলে হয় নে নাই। তাৰপিছত যি ৰুলাৰ আহিছিলে, তো তাৰপিছত মানে সেইটো এতিয়াও ৰহস্য আছে, মানে প্ৰপাৰ ডিটেইল বা কোনো প্ৰমাণ সিমান ভালদৰে পোৱা নোৱাৰে। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত এই অঞ্চলত চেদি বংশ নামেৰে এটা বংশৰ উত্থান হৈছিল। এই বংশৰ বিষয়ে আমাৰ তথ্য কেৱল বংশটোৰ তৃতীয় শাসক এইটো খাৰাবেলাৰ হাতীগুফা শিলালিপিৰ ভুৱনেশ্বৰ উৰিষ্যাৰ পৰা পোৱা গৈছে। তো হাতীগুফা শিলালিপি ইয়াতে ক'ত আছে কুৱেশ্যন সোধে, ভুৱনেশ্বৰত আছে, খাণ্ডাগিৰি পাহাৰ বুলি কয় তাতে আছে, উদয়গিৰি খাণ্ডাগিৰি বুলি কয়। আৰু মই বৰ্তমান ইয়াতে থাকোঁ ভুৱনেশ্বৰত, চ' মই ইয়াতে গৈ থাকোঁ। ধুনীয়া মানে এনেকৈ গুফা আছে, য'ত জৈন সন্যাসীসকলে বা জৈন সাধুসকলে তাতে তপস্যা কৰিছিল। জৈন ধৰ্মৰ এজন অনুগামী হিচাপে খাৰাবেলা জৈন সন্যাসীসকলৰ উদাৰ পৃষ্ঠপোষক আছিল, যাৰ বাসস্থানৰ বাবে তেওঁ উৰিষ্যাৰ ভুৱনেশ্বৰৰ উদয়গিৰি পাহাৰত গুহা নিৰ্মাণ কৰিছিল। নেক্সট, ইণ্ডো গ্ৰীকসকল খ্ৰীষ্টপূৰ্ব 2য় শতিকা। মৌৰ্য যুগৰ পিছত সময়ছোৱাত উত্তৰ পশ্চিম ভাৰতত শাসন কৰা ইণ্ডো গ্ৰীকসকল বেক্টিয়ান গ্ৰীক বুলিও কয়, আছিল প্ৰথম বিদেশী শাসক মৌৰ্য যুগৰ পিছত। আটাইতকৈ বিখ্যাত ইণ্ডো গ্ৰীক শাসক আছিলে কোন আছিলে, মেনাডাৰ আছিলে, আৰু তেওঁক মিলিন্দা বুলিও জানে। খ্ৰীষ্টপূৰ্ব 165-145, যাক মিলিন্দা নামেৰেও জনা গৈছিল। তেওঁ নাগছেন বা নাগাৰ্জুনৰ দ্বাৰা বুদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিলে। এইটো কোন আছিলে, কাৰ লগত, নাগছেন বা নাগাৰ্জুনৰ দ্বাৰা বুদ্ধ ধৰ্মত ধৰ্মান্তৰিত হৈছিলে। কোনে, মিলিন্দা। এখন এয়া আছিলে মিলিন্দা ফানো বুলি এখন আছিল না বুক, তাতে পোৱা গৈছে। ভাৰতৰ ইতিহাসত ইণ্ডো গ্ৰীক শাসন গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে বৃহৎ সংখ্যক মুদ্ৰা প্ৰচলন কৰিছিলে। এই বৃহৎ সংখ্যক লাৰ্জ কোৱান্টিটিত যি মুদ্ৰা প্ৰচলন কৰিছিলে ইণ্ডো গ্ৰীকসকলে ইণ্ডো গ্ৰীকসকলে ভাৰতৰ প্ৰথম শাসক আছিল, যিসকলে নিশ্চিতভাৱে ৰজাসকলৰ নামত মুদ্ৰা প্ৰচলন কৰিছে। কুৱেশ্যন সোধে, যি ৰজাসকল আছিলে এই ৰজাসকলৰ নামত মুদ্ৰা প্ৰচলন ইণ্ডো গ্ৰীকসকলে প্ৰথম, তাৰপিছত আহে গুপ্তসকলেও তেওঁলোকৰ নামত ৰজা প্ৰচলন কৰিছিলে। আমি পঢ়িম গুপ্ত যুগত পিছত। তেওঁলোকে মনত ৰাখি প্ৰথম সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল দেই। কুৱেশ্যন সোধে, ৰজাৰ নামতো মুদ্ৰা প্ৰচলন কৰিছিলে ইণ্ডো গ্ৰীকসকলেও, এইটো কুৱেশ্যন আহে।
আৰু তেওঁলোকে সোণৰ মুদ্ৰাও প্ৰচলন কৰিছিল। তেওঁলোকে কালত হেলেনিক অৰ্থাৎ গ্ৰীক বৈশিষ্ট্যসমূহ প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত উত্তৰ পশ্চিম ভাৰতত গান্ধা স্কুল নামৰ শিল্পকলাৰ উত্থান হৈছিলে। এইটো মষ্ট ইম্পৰ্টেণ্ট। গান্ধা স্কুল অফ আৰ্কিটেক্সাৰ ক'ৰ পৰা আহিছিলে? ইণ্ডো গ্ৰীকৰ পৰা আহিছিলে। কুৱেশ্যন সুধে না, আপোনালোকে দেখিছে, এইটো ইম্পৰ্টেণ্ট হয় হা। এইটো গ্ৰীকসকলৰে অৱদান হয়। নেক্সট শাসকসকল আমি এতিয়া পঢ়িম শাসকসকলৰ বিষয়ে। ৰুদ্ৰদমন, তাৰপিছত আমি যি অলপ আগতে পঢ়িছিলোঁ ৰুদ্ৰদমনৰ জীয়ৰীক বিয়া পাতিছিলে। ভাৰতত ইণ্ডো গ্ৰীকসকলৰ পিছত শাসন কৰা শাসকসকল যিসকল চিথিয়ান নামেৰেও জনা যায়, যিসকলক কোনে চিথিয়ান নামেৰেও জনা যায়, শাসকসকলক মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। ভাৰতত বিভিন্ন প্ৰান্তত ক্ষমতাৰ কেন্দ্ৰ থকা শাসকসকলৰ 5টা শাখাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল সেই শাখা যে খ্ৰীষ্টাব্দ 4ৰ্থ শতিকালৈ পশ্চিম ভাৰতত শাসন কৰিছিল। ভাৰতত আটাইতকৈ বিখ্যাত শাসক আছিল ৰুদ্ৰদমন। তেওঁ কেৱল তেওঁৰ সামৰিক বিজয়ৰ বাবে বিশেষকৈ সাতবাহনসকলৰ বিৰুদ্ধে নহয়, তেওঁৰ জনহিতকৰণ কাম মৌৰ্য যুগৰ বিখ্যাত সুদৰ্শন হ্ৰদ পুনৰ মেৰামতি কৰিছিল। এই মষ্ট ইম্পৰ্টেণ্ট, যি সুদৰ্শন হ্ৰদ আছিলে মৌৰ্য যুগত নিৰ্মাণ কৰা, ইয়াক পুনৰ মেৰামতি কৰিছিলে কোনে? ৰুদ্ৰদমনে কৰিছিলে। কুৱেশ্যন সোধে, এইটো মিছ নকৰিব আপোনালোকে দেই। আৰু সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতাৰ বাবেও বিখ্যাত আছিল। তেওঁ বিশুদ্ধ সংস্কৃত ভাষাৰ প্ৰথম দীঘলীয়া শিলালিপিখন জাৰি কৰিছিল। যেতিয়া সাতবাহন আছিল তেতিয়া প্ৰকৃত ভাষাৰ বেছি প্ৰচলন আছিলে, বাট যেতিয়া শাক বংশ আহিলে, শাসক আহিলে, তেতিয়া তেওঁ সংস্কৃত ভাষাৰো ফ্লৰিছ হৈছিল। ভাৰতত অন্যান্য গুৰুত্বপূৰ্ণ শাসকসকল আছিলে, যেনেকৈ নাহাপানক কোনে কৰিছিলে? গৌতমীপুত্ৰ শতকৰ্ণী 2বাৰ পৰাস্ত কৰিছিলে, হয়নে নাই? আমি পঢ়িছোঁ। তাৰপিছত উচাপদেৱ আছিলে, তাৰপিছত ঘামটিকা আছিলে, আৰু স্তচন আছিলে। স্তচনৰ এইবিলাক শাক বংশৰ ৰজা আছিলে। কাৰণ ইম্পৰ্টেণ্ট হয় ৰুদ্ৰদমনৰ কথা। আৰু তেওঁ যি এই সুদৰ্শন হ্ৰদ পুনৰ মেৰামতি কৰিছিলে মৌৰ্য যুগৰ, সেইটোও কুৱেশ্যন আহে। এতিয়া আমি পঢ়িম বিক্ৰম সম্বত যি আহে। বিক্ৰম সম্বতত 58 খ্ৰীষ্টপূৰ্বত উজ্জয়িনীত এজন বিক্ৰমাদিত্যই শাসকসকলৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুদ্ধ কৰিছিল বুলি ধৰা হয়, আৰু 58 খ্ৰীষ্টপূৰ্বৰ পৰা বিক্ৰম সম্বত নামৰ এটা যুগ গণনা কৰা হয়। বিক্ৰম সম্বত ক'ৰ পৰা হয়? এই বিক্ৰমাদিত্যৰ পৰাই হয় দেই, মনত ৰাখিব। আৰু তেওঁ শাসকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেওঁলোকে, বিক্ৰমাদিত্যই। অ'কে, আৰু এইটো বিক্ৰম সম্বত কেতিয়াৰ পৰা আৰম্ভ সেইটো সুধে? 58 খ্ৰীষ্টপূৰ্ব, মনত ৰাখিব। নেক্সট আমি পঢ়িম পাৰ্চিয়ানসকলৰ বিষয়ে। ইম্পৰ্টেণ্ট হয় এইবিলাক, আটাইবোৰ ৰুলাৰ হা, কুৱেশ্যন সোধে, আটাইবোৰ বংশ ইম্পৰ্টেণ্ট হয়। পাৰ্চিয়ানসকল বা ইয়াক পহলৱানসকল বুলিও জনা যায়, ইৰাণত বাস কৰিছিল। তেওঁলোকে উত্তৰ পশ্চিম ভাৰতত শাসকসকলৰ স্থান লৈছিল, কিন্তু শাসকসকলতকৈ বহুত সৰু অঞ্চল এটা নিয়ন্ত্ৰণ কৰিছিল। আটাইতকৈ বিখ্যাত পাৰ্চিয়ান ৰজা আছিল এইটো গণ্ডাফাৰ্নাছ, যাৰ ৰাজত্বকালত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ বাবে ছেইণ্ট থমাছ ভাৰতলৈ আহিছিল বুলি কোৱা হয়। এই যি ছেইণ্ট থমাছ আহিছিলে, কাৰ শাসনকালত আহিছিলে? পাৰ্চিয়ানসকলৰ শাসনকালত। আৰু বিখ্যাত ৰজা কোন আছিলে? গণ্ডাফাৰ্নাছৰ সময়কালত এইযোৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী আছিলে, ধৰ্ম প্ৰচাৰক আহিছিলে, ছেইণ্ট থমাছ আহিছিলে ভাৰতলৈ। অ'কে, নেক্সট কুষাণসকলৰ, আমি কনিষ্কসকলৰ বিষয়ে এতিয়া পঢ়িম। কনিষ্ক কাৰণ বিখ্যাত ৰজা আছিলে কুষাণ বংশৰ। কুষাণসকলৰ মধ্য এছিয়াৰ 5টা ইউচি জনজাতিৰ ভিতৰত এটা আছিল। এইটো হৈছে কুষাণসকল, যি কি ইউচি ট্ৰাইব বুলি জানে যায় সিহঁতক হা। আৰু এই ইউচি ট্ৰাইবৰ ভিতৰত আছিল হা কুষাণসকল। তেওঁলোক উত্তৰ পশ্চিম ভাৰতত পাৰ্চিয়ানসকলৰ স্থান লৈছিল, আৰু তাৰপিছত নিম্ন সিন্ধু অৱবাহিকা আৰু উপৰোক্ত মধ্য গংগেয় অৱবাহিকালৈকে বিস্তাৰিত কৰিছিল। প্ৰথম কুষাণ বংশৰ পৃষ্ঠপোষক আছিল কনফেডিচিয়াছ প্ৰথম, বা এইটো কুজুল কনফেডিচিয়াছ বুলিও কয় তেওঁক। সোধে, কুৱেশ্যন সোধে
দ্বিতীয় ৰজা আছিলে কনফুচিয়াছ দ্বিতীয় বা ভেমা কনফুচিয়াছ, যিজনে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে। সোণৰ মুদ্ৰা প্ৰচলন কোনে কৰিছিলে? ভেমা কনফুচিয়াছে, মনত ৰাখিব। দ্বিতীয় কুষাণ বংশৰ প্ৰতিষ্ঠাপক আছিল কনিষ্ক। এইটো কুষাণ বংশ, দ্বিতীয় যি কুষাণ বংশ আছিলে তাৰ প্ৰতিষ্ঠাপক আছিলে বা প্ৰতিষ্ঠাপক আছিলে কনিষ্ক আছিলে। তেওঁ ইম্পৰ্টেণ্ট হয়। তেওঁৰ ৰজাসকলে কুষাণ শক্তি উচ্চ ভাৰতলৈ বিস্তাৰ কৰিছিলে। তেওঁ উচ্চ ভাৰত মানে আমাৰ নৰ্দাৰ্ণ ইণ্ডিয়ালৈকে বিস্তাৰ কৰিছিল। তেওঁলোকৰ ৰাজধানীসমূহ আছিল যেনেকৈ পেছাবৰ, তাৰপিছত মথুৰা ইত্যাদি। আটাইতকৈ বিখ্যাত কুষাণ শাসক আছিল কনিষ্ক। 78 তাৰপিছত শক যুগো আৰম্ভ হয় নে নাই কনিষ্কৰ কাৰণে। 78 খ্ৰীষ্টাব্দৰ পৰা 101 খ্ৰীষ্টাব্দলৈকে দ্বিতীয় অশোক হিচাপেও জনা যায়। কনিষ্ক কি দ্বিতীয় অশোক হিচাপেও জনা যায়, ইম্পৰ্টেণ্ট হয়। তেওঁ 78 খ্ৰীষ্টাব্দত এটা যুগৰ আৰম্ভ কৰিছিল যিটো শক যুগ বুলি হিচাপে জনাজাত, আৰু ভাৰত চৰকাৰে ইয়াক ব্যৱহাৰ কৰে। শক যুগ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টেও ইউজ কৰে, ৰাইট। কনিষ্ক মহাযান বুদ্ধৰ এজন মহান পৃষ্ঠপোষক আছিলে। বুদ্ধিজমৰ দুটা ছেক্ট আছিলে, এটা হিনযান আৰু মহাযান। লোৱাৰ ভেহিকেল আপাৰ আৰু গ্ৰেটাৰ ভেহিকেল আপাৰ নহয়। তো এই মহাযান বুদ্ধৰ পৃষ্ঠপোষক আছিলে আৰু তেওঁ বুদ্ধিষ্ট কাউন্সিলো প্ৰৱৰ্তন কৰিছিল, আমি পঢ়িম। তেওঁৰ ৰাজত্ব কালত কাশ্মীৰৰ কুণ্ডলবনত চতুৰ্থ বুদ্ধ সংগীতি অনুষ্ঠিত হৈছিল, মানে বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিল। ক'ত আছিলে? কুণ্ডলবনত, মনত ৰাখিব। য'ত মহাযান বুদ্ধৰ ধৰ্মৰ মতবাদসমূহ চূড়ান্ত কৰা হৈছিলে। তাৰ কি ডিচিশ্যন হৈছিলে? য'ত মহাযান বুদ্ধৰ ধৰ্মৰ মতবাদসমূহ টিচিংবোৰ তাক মানে চূড়ান্ত কৰা হৈছিলে। শেষ মহান কুষাণ শাসক আছিল বাসুদেৱ প্ৰথম। ইম্পৰ্টেণ্ট হয়, এওঁৰ নামো সোধে। কুষাণসকলে চীনৰ পৰা আৰম্ভ হৈ মষ্ট ইম্পৰ্টেণ্ট তেওঁলোকৰ সাম্ৰাজ্যৰ মাজেৰে ইৰাণ আৰু পশ্চিম এছিয়ালৈ যোৱা বিখ্যাত ৰেচম পথ স্কিল ৰুট নিয়ন্ত্ৰণ কৰিছিল। এই স্কিল ৰুটটোক মানে কাৰ সময়ত নিয়ন্ত্ৰণ কৰা হৈছিলে? কুষাণসকলৰ পিছত শাসনকালতে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব এইটো। এই পথটো কুষাণসকলৰ বাবে বৃহৎ আয়ৰ উৎস আছিলে আৰু এইটো ইকনমিক ক্ষেত্ৰত বহুত কণ্ট্ৰিবিউশ্যন দিছিলে এইটো চিল্ক ৰুটটো। আৰু ক'লৈকে গৈছিলে? ইৰাণৰ মাজেৰে চীনৰ মাজেৰে গৈ ইৰাণ আৰু পশ্চিম এছিয়ালৈকে যোৱা। কুষাণসকলে ভাৰতত প্ৰথম শাসক আছিল যিসকলে বৃহৎ পৰিমাণত সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল। লাৰ্জ কোৱান্টিটিত যি সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে তেওঁ কুষাণসকলে আছে। এইটো কুৱেশ্যন সোধে, আমাৰ ইম্পৰ্টেণ্ট হয়। যি বৃহৎ পৰিমাণত ৰজাৰ নামত মুদ্ৰা প্ৰচলন গ্ৰীকসকলে কৰিছিলে, হয় নে? তেওঁলোকে সোণৰ মুদ্ৰাও প্ৰচলন কৰিছিলে, সেইটো আহে, সেইটো কনফিউজ নহ'ব। কিন্তু বৃহৎ পৰিমাণৰ যদি মানে লাৰ্জাৰ কোৱান্টিটিত আপোনাক সোধে তেতিয়া কুষাণসকল হ'ব কাৰেক্ট এনচাৰ। অ'কে, আমি কুৱেশ্যন যেতিয়া এটেম্প কৰিম, আজি ৰাতি মই লাইভ আহিম। মই যিবোৰ এতিয়ালৈকে যিমানবোৰ ক্লাছ কৰিলোঁ, মই এটা ৰেকৰ্ডেড ভিডিঅ' দিছোঁ যোনটো হৰপ্পাৰ ওপৰত দিছোঁ। তো সেইটো আপোনালোকে যি চোৱা নাই সেই কুৱেশ্যনবোৰ এটেম্প কৰিব চেষ্টা কৰিব। মই ৰেকৰ্ডেড ফৰ্মতে দিছোঁ, বাট আজি মই লাইভ ফৰ্মত আহিম, ফাৰ্ষ্ট টাইম আহিম আপোনালোকৰ ওচৰলৈ কুৱেশ্যন লৈ আহিম। এই যিমানবোৰ ক্লাছ হৈছে আটাইবোৰৰ আমি MCQ ডিছকাছ কৰিম। MCQবোৰ মই এনেকুৱা ডিটেইল আলোচনা নকৰোঁ, MCQ আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে, কাৰণ আপোনালোকে তেতিয়া গম পাব আপোনালোকে কি পঢ়িছে। যদি আপোনালোকে পাৰা নাই ডেফিনেটলি ডাইৰেক্ট ক'ব হ'লে আপোনালোকে পঢ়া নাই। আৰু তাতে আপোনালোকে গম পাব আপোনাৰ প্ৰেক্টিছটো, মানে ইয়াতে লাজ কৰি একো লাভ নাই, কাৰণ জীৱনটো আপোনাৰ, হয়নে? জীৱনত কিবা কৰিলে ভাল কৰিলে আপোনাৰে হ'ব, বেয়া কৰিলেও আপোনাৰে হ'ব। ইয়াতে বেলেগৰ একো নহয়, বা আপোনাৰ ফেমিলিৰ হ'ব। আপুনি যদি বেয়া কৰে, আপুনি যদি ভাল কাম কৰে আপোনাৰ মা দেউতাই প্ৰাউড ফিল কৰিব, হয়নে? আপুনি যদি কষ্ট কৰি পঢ়ি এটা ভাল চাকৰি লয়, আমাৰ আজি ৰিচেণ্টলি অসম পুলিচৰ নিযুক্তি হৈছিলে 5000, হয়নে নাই? তো তাত পেৰেণ্টছবিলাকো আহিছে, পেৰেণ্টছবিলাক কিমান হেপী হৈছিলে, সুখী হৈছিলে। তো জীৱনত মানে চাওক, কষ্ট কৰি সকলোৱে কৰে, বাট এটা পদ্ধতিৰে যদি আমি কষ্ট কৰোঁ তেতিয়া আমি ফল পাওঁ তাৰে। আৰু আমি ডেডিকেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট হয়, আমি ডেডিকেটলি পঢ়িব লাগিব। অ'কে, তেতিয়া আমি এটা সুফল পাম। অ'কে, আমি ক'ত পঢ়িছিলোঁ? কনিষ্কৰ ৰাজসভাত বহুতো পণ্ডিতে আশ্ৰয় লৈছিলে, এইটো ইম্পৰ্টেণ্ট হয় দেই। পাৰ্শ্ব
তাৰপিছত বসুমিত্ৰ, তাৰপিছত অশ্বঘোষ কোন আছিলে, যোনে বুদ্ধ চৰিত্ৰ ৰচনা কৰিছিলে, হয়নে? আমি পঢ়িছিলোঁ নাগাৰ্জুন। তাৰপিছত চৰক আৰু মথৰ আছিল তেওঁলোক মাজৰ কিছুমান। এইকেইটা ইম্পৰ্টেণ্ট হয়, পৰ্ষ, বসুমিত্ৰ, অশ্বঘোষ, নাগাৰ্জুন। অ'কে, নেক্সট মৌৰ্য যুগৰ পিছৰ সময়ছোৱাৰ তথ্য ভাস্কৰ্যৰ তিনিটা শৈলী। আমি ৰুলাৰ বিষয়ে আমি পঢ়িলোঁ, কি মৌৰ্য যুগৰ পিছত কিমান কি ৰুলাৰ আহিলে, হয়নে নাই? আপোনালোকে আৰু ৰিভাইজ কৰিব দেই এবাৰ, যদি আপোনালোকৰ এতিয়াও ক্লিয়াৰ হোৱা নাই, এবাৰ ভিডিঅ'টো আৰু এবাৰ চাব। এতিয়া আমি তাৰে মৌৰ্য যুগৰ পিছৰ সময়ছোৱাৰ ভাস্কৰ্য বা শৈলীবিলাক আমি পঢ়োৱা হওক। অমৰাৱতী শৈলী, আমি নেক্সট গান্ধাৰ শৈলী। এইটো অমৰাৱতী শৈলীৰ টাইমলাইনটো 150 খ্ৰীষ্টপূৰ্বৰ পৰা 400 খ্ৰীষ্টাব্দলৈকে 752সকল কৰিছিলে, হেন আমি পঢ়িছোঁ। গান্ধাৰ শৈলী 50 খ্ৰীষ্টপূৰ্বৰ পৰা 5 শতিকা খ্ৰীষ্টাব্দলৈকে শক কুষাণসকল, আৰু মথুৰা শৈলী শক কুষাণসকলে কৰিছিলে 150 পৰা 300 খ্ৰীষ্টাব্দলৈকে। গ্ৰীক ভাস্কৰ্যৰ প্ৰধান গান্ধাৰ শৈলীত স্পষ্টভাৱে দেখা যায়। এই যি গ্ৰীক ভাস্কৰ্য আছিল এইটো গান্ধাৰ শৈলীত দেখা যায়, আমি অলৰেডি পঢ়িছোঁ। আনহাতে মথুৰা শৈলীয়ে এক থলুৱা ৰূপ বিকশিত কৰিছিল। মানে এইটো ইম্পৰ্টেণ্ট নহয়, বাট এইটো ইম্পৰ্টেণ্ট হয়। 47 আৰু 46 খ্ৰীষ্টাব্দত, 47 বা 46, এইটো হিপ্পালাছ নামৰ এজন গ্ৰীক নাবিকে পশ্চিম এছিয়াৰ পৰা ভাৰতলৈ মৌচুমী সাগৰীয় পথ আৱিষ্কাৰ কৰিছিলে। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, যি নেক্সট যেনেকৈ গুৰুত্বপূৰ্ণ বন্দৰসমূহ, এইটো মনত ৰাখিব দেই। যি মনচুন চি ৰোড কৰিছিলে, আৱিষ্কাৰ কৰিছিলে, তেওঁৰ কথা নামটো মনত ৰাখিব। হিপ্পালাছ আছিলে, গ্ৰীক নাবিক আছিলে। গুৰুত্বপূৰ্ণ বন্দৰসমূহ যেনেকৈ বেৰিগাজ, তাৰপিছত বাৰ্মাৰিকাম, তাৰপিছত আৰিকাডুমে, আৰু পেৰিপ্লাছ অনুসৰি পণ্ডিচেৰীৰ ওচৰৰ উত্তৰ পূব উপকূল। এই তিনিটা মনত ৰাখিলে হয়। এইটো নেক্সট হৈছে ৰোমৰ পৰা ভাৰতলৈ বুলিয়ন সোণৰ ৰূপৰ পিন প্ৰবাহিত হৈছিল প্লেনি। এইটো যি এটা ৰোমান অথৰ আছিলে, এই ৰোমান অথৰজনে কৈছিল কি ৰোমৰ পৰা যি ভাৰতলৈ বুলিয়ন মানে সোণৰ ৰূপৰ মানে পিণ্ড প্ৰবাহিত হৈছিল বুলি তেওঁ কৈছিলে, এটা জাষ্ট মন্তব্য দিছিলে। জিঅ'গ্ৰাফিকা এইখিনি সময়তে হৈছিলে। জিঅ'গ্ৰাফিকা কোনে কৰিছিলে? ষ্টাৰবো কৰিছিলে, মনত ৰাখিব। তাৰপিছত জিঅ'গ্ৰাফি টেলেমে কৰিছিলে, আমি অলৰেডি এইবিলাক পাইছোঁ। তাৰপিছত নেচাৰেল হিষ্ট্ৰীয়ে, এইটো প্লিনিয়ে কৰিছিলে, নেচাৰেল হিষ্ট্ৰী। আৰু পেৰিপ্লাছ অফ দ্য এৰিথিয়ান চি অজ্ঞাত হয়, এইটো কোনো বৰ্তমান নাই, ঠিক আছে। মানে ইয়াৰে কোনে কৰিছিলে সেইটো বা লিখিছিল সেইটো বৰ্তমান প্ৰমাণ পোৱা নাই। ভাৰতত মধ্য এছিয়া, চীন, যিটো নাই সেইটো মনত ৰাখিব নালাগে, এই তিনিটা মনত ৰাখিব। ভাৰতীয় মধ্য এছিয়া, চীন, যেতিয়া যদি নাহটো হয় তেতিয়া আপোনালোকে এই তিনিটা মনত ৰাখিলে, যদি বাই চান্স এইটো কুৱেশ্যন সোধে আপোনালোকে কৰিব পাৰিব। আৰু গ্ৰেকো ৰোমান বিশ্ব আৰু দক্ষিণ পূব এছিয়াৰ সৈতে সংযোগ আছিল। নেক্সট সংগম যুগৰ বিষয়ে পঢ়োঁ। প্ৰথম শতিকা, তৃতীয় শতিকা খ্ৰীষ্টাব্দ, তিনিখন প্ৰাৰম্ভিক ৰাজ্য আছিলে, চেৰা, চোলা আৰু পাণ্ড্যা। সংগম যুগৰ আমি লেটাৰ মৌৰ্য যুগৰ বিষয়ে পঢ়িলোঁ। এতিয়া সংগম যুগ, এই তিনিটা ইয়াৰ ৰাজ্য আমি চেৰা, চোলা আৰু পাণ্ড্যা। ৰাজ্যিক চিহ্ন ধনু, বাঘ, মাছ আছিলে, এইবিলাক ইম্পৰ্টেণ্ট হয়। ৰাজধানীবিলাক মনত ৰাখিব। বাঞ্জী, কাৰায়ুৰ এইটো মুখ্য বন্দৰ, মুজিৰিছ আৰু তণ্ডি আছিলে। প্ৰথম শাসক আছিলে, এই শাসকজন চেৰা যি ৰাজ্য আছিলে শাসক আছিলে উদয়ন গেৰাল আছিলে, আৰু বিখ্যাত শাসক আছিলে চেনগুটুৱান। তাৰপিছত চোল আছিলে, এইটো ইলাৰা আছিলে। আৰু ৰাজধানীসমূহ ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। আৰু কি আছিলে ইয়াতে, কিহৰ কাৰণে? কপাহ বাণিজ্যৰ বিখ্যাত কেন্দ্ৰ আছিলে, এইটো মনত ৰাখিব। এইটো
মানে এইটো চোল বংশৰ উৰাইডৰ ঠিক আছে উৰাইডৰ আছিলে অন্তৰ্বৰ্তী ৰাজধানী আছিলে কপাহ বাণিজ্যৰ বিখ্যাত কেন্দ্ৰ তাৰপিছত ইয়াৰে কাৰিকাল আছিলে বিখ্যাত শাসক আছিলে পাণ্ড্যা বংশৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াৰে মদুৰাই আছিলে মদুৰাই অন্তৰ্বৰ্তী ৰাজধানী আছিলে প্ৰথম আৰু তৃতীয় সংগম স্থান হয় কৰাকাই বা কলচে উপকূলীয় ৰাজধানী মুকুটাৰ বাবে বিখ্যাত আছিলে এই মুকুটাৰ বাবে বিখ্যাত আছিলে কৰাকাই বা কলচে আৰু ইয়াৰ প্ৰথম শাসক আছিলে মুডুকুডুমি অলপ সাউথ ইণ্ডিয়ান নাম ন এইবিলাক তাৰপিছত এইটো নেদুনজিলিয়ান আছিলে বিখ্যাত শাসক তাৰপিছত চেৰাসকলৰ বিষয়ে পঢ়িম চেৰা ৰাজ্যই কেৰেলা আৰু তামিলনাডু উভয়ৰে অংশ অধিকাৰ কৰিছিল চেৰাসকল ৰাজধানী আছিল চেৰাসকলৰ বঞ্জী আছিলে আমি পঢ়িছোঁ এতিয়া তেওঁলোকৰ মূল বন্দৰসমূহ আছিলে এইটো মুজিচিৰ আৰু টান্ডি আছিলে এইবিলাক বন্দৰ আছিলে মনত ৰাখিব ৰোমানসকলে চেৰা দেশৰ মুজিৰিছত ক্ৰান গানোৰৰ সৈতে একে দুটা ৰেজিমেণ্ট স্থাপন কৰিছিল ৰোমানসকলে তেওঁলোকে মুজিৰিছত আগষ্টাৰ এটা মন্দিৰো নিৰ্মাণ কৰিছিল কোনে ৰোমানসকলে চেৰা শাসকসকলৰ ভিতৰত আটাইতকৈ পুৰণি আৰু জনাজাত এজন আছিল যিনি আছিলে উদিয়ান গেৰাল আমি অলৰেডি পঢ়িছোঁ অলপ আগতে কোৱা হয় যে তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত দুয়োটা সেনাবাহিনীক খুৱাইছিল আৰু সেইবাবে উদিয়ান গেৰাল উপাধি লাভ কৰিছিল যি কুৰুক্ষেত্ৰ যুদ্ধ আছিলে তাতে দুয়োটা সেনাবাহিনীক তেওঁ খুৱাইছিল আৰু তাতে তেওঁলোকক সেইটো কাৰণে উদিয়ান গেৰাল উপাধি লাভ কৰিছিলে বিশ্বাস কৰা হয় আৰু ফেক নহয় ইমান কি বুলি কয় ইম্পৰ্টেণ্ট নহয় এইটো এক্সাম প্ৰস্পেক্টিভত অৱশ্যে চেৰা ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠজন আছিল এইটো চেন গুটৱান আমি অলৰেডি পঢ়িছোঁ বা ৰঙা চেৰা কোৱা হয় যে তেওঁ উত্তৰ ভাৰত আক্ৰমণ কৰিছিল আৰু আনকি গংগা নদীও পাৰ হৈছিল তেওঁ সতীত্বৰ দেৱী কান্নাকীৰ পূজাৰ সৈতে জড়িত বিখ্যাত পত্তিনী পন্হাৰো প্ৰতিষ্ঠাপক আছিল চোলাছৰ বিষয়ে ইম্পৰ্টেণ্ট আছে দেই পঢ়োঁ আমি ভালদৰে চোল ৰাজ্য যাক চোলমণ্ডলম বুলি কোৱা হৈছিল সেয়া পেন্নাৰ আৰু ভেল্লাৰ নদীৰ মাজত পাণ্ড্যা ৰাজ্যৰ উত্তৰ পূব দিশত অৱস্থিত আছিলে চোলসকল চোল ৰাজ্যই আধুনিক তাঞ্জোৰ আৰু তিৰুচিৰাপল্লী জিলাসমূহ সামৰি লৈছে তাঞ্জোৰী আৰু তিৰুচিৰাপল্লী তেওঁলোকৰ অন্তৰ্বৰ্তী ৰাজধানী আছিল উৰায়ুৰ যি কপাহৰ বাণিজ্যৰ বাবে বিখ্যাত ঠাই আছিল আমি অলৰেডি পঢ়িছোঁ চোলসকলৰ সম্পদৰ অন্যতম মুখ্য উৎস আছিল কপাহী কাপোৰৰ ব্যৱসায় তেওঁলোকৰ ইকনমিক চ'ৰ্চ আছিলে কাবেৰী পট্টনমৰ সৈতে একে পোহাৰ আছিল চোলসকলৰ মুখ্য বন্দৰ আৰু চোলসকলৰ বিকল্প ৰাজধানী হিচাপেও কাম কৰিছিল আটাইতকৈ পুৰণি জনাজাত চোল ৰজা আছিল ইলাৰা যিজনে শ্ৰীলংকা জয় কৰিছিল আৰু প্ৰায় 50 বছৰ ধৰি শাসন কৰিছিল ইলাৰা চোলসকলৰ বিখ্যাত আছিলে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় চোলাৰ ক্ষেত্ৰত তেওঁলোকৰ শ্ৰেষ্ঠ ৰজা আছিল কাৰিকাল আমি পাইছোঁ অলপ আগতে মানে ভঙা ভৰিৰ মানুহ যিজনে পোহাৰ কাবেৰী পট্টনম স্থাপন কৰিছিল আৰু 12,000 শ্ৰীলংকালৈ দাসৰ সহায়ত কাবেৰী নদীৰ পাৰত 160 কিলোমিটাৰ জোৰা মথাউৰি নিৰ্মাণ কৰিছিল ইম্পৰ্টেণ্ট হয় কোনে নিৰ্মাণ কৰিছিলে কাৰিকাল আৰু এইটো মথাউৰিটো 160 কিলোমিটাৰ এইটো মনত ৰাখিব লেন্থ তেওঁলোক
শক্তিশালী নৌসেনা তেওঁলোকে এক শক্তিশালী নৌসেনা এফিচিয়েণ্ট নেভি বজাই ৰাখিছিল উত্তৰৰ পৰা অহা পল্লৱসকলৰ আক্ৰমণত চোলসকল নিশ্চন্ন হৈ গৈছিলে যি পল্লৱসকল আছিলে তেওঁলোকক চোলসকলক পিছত মানে তেওঁলোকৰ চিনচাপ নোহোৱা কৰিছিলে হা এতিয়া পাণ্ড্যাসকলৰ বিষয়ে কৰিম দ্য পাণ্ডাছ বেছি নাই আৰু অলপে আছে আমি চ' 4টা শ্লাইড আছে ভালদৰে পঢ়োঁ ভালদৰে আপোনালোকে একেলগে পঢ়ি যাব প্ৰথমে মেগাস্থেনিছে পাণ্ড্যাসকলৰ কথা উল্লেখ কৰিছিল যিজনে কৈছিল যে তেওঁলোকৰ ৰাজ্যখন মুকুতাৰ বাবে বিখ্যাত আছিলে যি পাণ্ড্যাসকল পাণ্ড্যা অঞ্চলৰ আধুনিক তিৰুনেলভেলি ৰামাণ্ড আৰু মদুৰাই জিলাসমূহ অন্তৰ্ভুক্ত আছিল ইয়াৰ ৰাজধানী আছিল মদুৰাই যিখন বেগাই নদীৰ পাৰত অৱস্থিত আছিল পাণ্ড্যা ৰজাসকলে ৰোমান সাম্ৰাজ্যৰ সৈতে বাণিজ্য কৰি লাভৱান হৈছিল আৰু ৰোমান সম্ৰাট আগাষ্টাছ আৰু ট্ৰাজানৰ ওচৰলৈ দূত পঠাইছিল এইটো মনত ৰাখিব কোনে পাণ্ড্যাসকলে পঠাইছিল ৰামায়ণ আৰু মহাভাৰতো পাণ্ড্যাসকলৰ উল্লেখ পোৱা যায় আটাইতকৈ পুৰণি জনাজাত পাণ্ড্যা শাসক আছিল এইটো মুদুকুদুমি আমি ইম্পৰ্টেণ্ট পাইছোঁ অলপ আগতে শ্ৰেষ্ঠ পাণ্ড্য ৰজা নেদুঞ্জেলিয়ানে কাভালানক চুৰিৰ অভিযোগত অভিযুক্ত কৰিছিল ফলস্বৰূপে কান্নাগিয়ে বা কাভালানাৰ পত্নী মদুৰাই চহৰখনক অভিশাপ দিছিল তো এইটো এটা ইম্পৰ্টেণ্ট ইয়াৰে কেৱল আমি এই দুটা পইণ্ট মনত ৰাখিব বাকী ৰাখিলে মনত ৰাখিব পাৰে যদি যিসকলে APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেখেতসকলে কাৰণ এটা লুচেন জিকে ভাল এটা ৰোল প্লে কৰে না কাৰণ APSCৰ আমি বহুত তথ্য লুচেনটোৰ পৰাও আমি ল'ব পাৰোঁ সংগম প্ৰশাসনৰ বিষয়ে চাওঁ আমি এডমিনিষ্ট্ৰেশ্যনত ৰজা আছিল প্ৰশাসনৰ কেন্দ্ৰবিন্দু আছিলে তেওঁক এইকেইটা নাম মনত ৰাখিব হা তেওঁক তাৰপিছত মান্নাম বা ভেন্দ্ৰান বা কৰাবান বা ইৰাইবান বুলি কোৱা হৈছিল ৰজাক অভাই আছিল সিংহাসনত বহা ৰজাৰ দৰবাৰ মনত ৰাখিব দেই এইটো সুধিব পাৰে এইখিনি নুসুধিলেও এইটো মনত ৰাখিব অভাই আছিল সিংহাসনত বহা ৰজাৰ দৰবাৰ আছিলে হা গুৰুত্বপূৰ্ণ বিষয়াসকল এইকেইটাও ইম্পৰ্টেণ্ট হয় যেনেকৈ পঞ্চ মহাসভা ইয়াৰ কি আছিলে পঞ্চ মহাসভাত আমাইচ্ছাৰ মন্ত্ৰী আছিলে আমাইচ্ছাৰ তাৰপিছত পুৰোহিত এইটোতো মনত ৰাখিব এইটো আমাইচ্ছাৰটো মনত ৰাখিব পুৰোহিতকতো পুৰোহিত বুলিয়ে জানে তাৰপিছত দূতৰ যেনেকৈ দূত এনভয় আছিলে সেনাপতীয় এইটো কামাণ্ডাৰ আছিলে এইটো মনত থাকিব আপোনালোকৰ আৰু ইয়াতে মনত আমাইচ্ছাৰটো মন্ত্ৰী বাকীটো নুসুধে কাৰণ সেনাপতি কামাণ্ডাৰ বুলি জানে তাৰপিছত অৰাৰ এইটো চৰাংচোৱা এইটো সুধিব পাৰে অৰাৰটো চৰাংচোৱা এই দুটা পইণ্টে মনত ৰাখিলে হ'ল যি পঞ্চ মহাসভা যি গুৰুত্বপূৰ্ণ বিষয়সমূহ আছিলে অফিচিয়েলবিলাক আছিলে মণ্ডলাম নাডু প্ৰদেশ উৰ চহৰ আৰু এইকেইটাও আছিলে মণ্ডলাম নাডু এইটো প্ৰদেশ উৰক চহৰ পেৰুৰ বৰগাঁও তাৰপিছত চিৰুৰ সৰুগাঁও এই দুটা মনত ৰাখিব সংগমৰ কি মণ্ডলাম মানে প্ৰদেশ বুলি কৈছিলে বা নাডুক প্ৰদেশ বুলি কৈছে উৰক কি বুলি কৈছে চহৰ বুলি কৈছে পেৰুৰ মানে বৰগাঁও বুলি কৈছে আৰু চিৰুৰ মানে সৰুগাঁও পট্টিনম উপকূলীয় চহৰৰ নাম তাৰপিছত পুহাৰ বন্দৰ অঞ্চল চেৰি চহৰৰ উপকণ্ঠ অঞ্চল নেক্সট আমি ৰাজহ প্ৰশাসন চাওঁ কৰাই মানে কি ভূমিকৰ যি এইটো অলপ মনত থাকিব মানে ভূমিকৰ মানে কৰাই ইৰাই মানে সমান্ত শাসকসকলে দিয়া কৰ বা যুদ্ধত সংগ্ৰহ কৰা লুটৰ ধন ইৰাই এইটো মনত ৰাখিব কৰাইটোতো মনত ৰাখিব ইৰাইটো মনত ৰাখিব কৰাইটো আৰামছে মনত থাকিব উলগু মানে উল্ক কৰ ইৰাবু মানে অতিৰিক্ত দাবী বা জোৰকৈ লোৱা উপহাৰ
তাৰপিছত অৰিয়াম মানে কৰ আদায় কৰা এটা জনাজাত এলেকা, এইটো মনত ৰাখিব। আৰু বৰিয়াৰ মানে কৰ সংগ্ৰাহক। হা, এইকেইটা ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে, এটা নোৱাৰিলে 1 মাৰ্ক গ'ল আৰু, সেইটো কাৰণে ধ্যান দি পঢ়িব। ভূমিৰ উৰ্বৰতা কোৱা হয় যে কাবেৰী নদীৰ পাৰত সিক্ত চোল অঞ্চলত যিমানখিনি ঠাইত এটা হাতী শুই থাকিব পাৰে সিমানখিনি মাটি 7 জন মানুহক খুৱাবলৈ যথেষ্ট শস্য উৎপাদন কৰিছিল, মানে উৰ্বৰতা ভূমি আছিল। ই সূচায় যে সেই ভূমি জলসিঞ্চন সুবিধা থকা বাবে অতিশয় উৰ্বৰ আছিল। সংগম সাহিত্যবিলাক ইম্পৰ্টেণ্ট হয়, স্থান এইবিলাক চাওঁ, চেয়াৰমেনশ্বিপ, তাৰপিছত ছাৰ্ভাইভিং টেষ্ট আছিলে, তাৰপিছত পেট্ৰনবিলাক কি আছিলে, পাইণ্ডাৰুৰৰ প্ৰথম সংগম স্থান আছিলে, বেনু আছিলে, 10 মদুৰাই, পাণ্ড্যাসকলৰ পুৰণি ৰাজধানী, বৰ্তমান সাগৰত বিলীন হৈছে এইবিলাক, এতিয়া নাই। ইয়াৰে যি অধ্যক্ষতা আছিলে চেয়াৰমেনশ্বিপ আগষ্টস্য আছিলে, আৰু ইয়াৰ পৃষ্ঠপোষক এইটো মানে পৃষ্ঠপোষকসকল মানে এইটো টাইমলাইন একচেন, টাইমলাইনটো 89, 59, 49 আছে। দ্বিতীয় সংগম এইকেইটা ইম্পৰ্টেণ্ট নহয়, এইখিনি ইম্পৰ্টেণ্ট হয়, কি কি চেয়াৰমেনশ্বিপ আছিলে এইকেইটা ইম্পৰ্টেণ্ট। স্থান আছিলে, বেনু আছিলে, কটপুৰম আছিলে, আলাবাই বুলিও কয়, বৰ্তমানো এইটো সাগৰত নাই, বিলীন হৈ গৈছে, এতিয়াও নাই। এইটো আগষ্টস্য আছিলে, প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে, আৰু টকাকপ্পিয়াৰ আছে পিছৰ অধ্যক্ষ। নেক্সট উত্তৰ মদুৰাই আছিলে, তৃতীয় সংগম, থাৰ্ড সংগম। এইটো নিক্কাৰাৰ আছিলে, নিক্কিৰাৰ। আৰু গ্ৰন্থসমূহ বৰ্তি থকা যিবিলাক বৰ্তমান আছে, এক্সিষ্ট কৰে, এই দুখন মনত ৰাখিব। কেৱল তলাকিপিয়ান হয়, আৰু কি হয় তলাকিপিয়ান মানে অনলি তলাকিপিয়ান, এইটো কেৱল তলাকিপিয়ান, এইটো আছে বৰ্তমান বৰ্তি থকা। আৰু এটুটোগাই পততু বা পততু, এটুগাগাই পততু পতিনেলিক, আৰু লকনকুং আদি, ঠিক আছে। অলপ টান হয়, মনত ৰাখিব, অলপ চাউথ ইণ্ডিয়ান টাইপ পালে আপোনালোকে এইটো ঠিক কৰিব, আৰু কি কৰিব মনত থাকিলেতো ভাল কথা, মনত নাখিলে আৰু কিবাটো কৰিব লাগিব। নেক্সট সংগম যুগৰ তথ্য পঢ়োঁ। সংগম আছিল মদুৰাইত পাণ্ড্যা ৰজাসকলৰ ৰাজকীয় পৃষ্ঠপোষকতা অনুষ্ঠিত তামিল কবিসকলৰ এক সভা। পৰম্পৰা অনুসৰি এই সভা 9990 বছৰ ধৰি চলিছিল, আৰু ইয়াত 8598 জন কবি আৰু 169 জন পাণ্ড্যা ৰজাই অংশগ্ৰহণ কৰিছিল, ইম্পৰ্টেণ্ট হয়। প্ৰথম সংগমত দেৱতাসকল আৰু কিংবদন্তী ঋষিসকলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ সকলো সাহিত্যিক কৰ্ম নষ্ট হৈ গৈছে, এতিয়া মানে ইয়াত নাই, মানে বহুত অলৰেডি কিছুমান বিলুপ্ত হৈ গৈছে, যিহেতু ৰাজধানী সাগৰত বিলীন হৈছে, কেনেকৈ আৰু থাকিব, হয়নে নাই। দ্বিতীয় সংগমৰ একমাত্ৰ বৰ্তি থকা গ্ৰন্থ হৈছে এইটো মষ্ট ইম্পৰ্টেণ্ট, তলাকপ্পিয়াম, যিখন তলাকপ্পিয়াৰৰ দ্বাৰা লিখিত তামিল ব্যাকৰণ এখন প্ৰাৰম্ভিক গ্ৰন্থ। এই সংগম যুগৰ যি তথ্য আছে তলাকপ্পিয়াম আছিলে, আৰু কোনে লিখিছিলে, চেম তলাকপ্পিয়াৰৰ দ্বাৰা লিখিত তামিল ব্যাকৰণৰ এখন প্ৰাৰম্ভিক গ্ৰন্থ, মনত ৰাখিব। তৃতীয় সংগমৰ বেছিভাগ গ্ৰন্থই বৰ্তি আছে, এইবোৰ হ'ল যেনেকৈ এটুটু গগাই, অৰ্থাৎ ইয়াত 8খন অংকলত, বা পতুতু অৰ্থাৎ 10খন ইডিল, আৰু পাতিনেনকি লকনানকু, অৰ্থাৎ 18খন উপদেশমূলক গ্ৰন্থ, ঠিক আছে। এইবিলাক তামিল ভাষাৰ হয়, তো অলপ ডিফিকাল্ট হয়, বাট ষ্টিল মনত ৰাখিব লাগিব। এটুটু গগাই আৰু পততুক
মেলকানাকুকুক মোৰে কনফিউজ 18খন মুখ্য গ্ৰন্থ বুলি কোৱা হয় আৰু এইবোৰ আখ্যানমূলক প্ৰতিনেনিক তাৰপিছত লকানানকু তাৰপিছত কিলানানকু 18খন গৌণ গ্ৰন্থ বুলি কোৱা হয় আৰু এইবোৰ উপদেশমূলক হয় কোৰাল বা মুপাল যি প্ৰতিনেতিক লোকনাটকৰ এক অংশ আৰু তিৰুবল্লুভাৰৰ দ্বাৰা লিখিত হয় তাক তামিল দেশৰ বাইবেল বুলি কোৱা হয় ই ৰাজনীতি নীতিশাস্ত্ৰ আৰু সামাজিক নীতি নিয়মৰ ওপৰত লিখা এখন গ্ৰন্থ এই নামবিলাক অলপ ডিফিকাল্ট বাট দুইবাৰ ৰিভিজন কৰিলে আপোনালোকে মনত থাকি যাব মহাকাব্যসমূহ যেনেকৈ এইবিলাক আমি চাওঁ যেনেকৈ আপোনাৰ শিলাপ্পদিকাৰাম তাৰপিছত মেকালাই তাৰপিছত শিৱাগা চিন্তামণি ইত্যাদি আমি ইয়াৰ ডিটেইল এতিয়া পঢ়িম শিলাপ্পাদিকাৰাম ভৰিৰ আঙুঠিৰ কাহিনী হয় ইলাংগো আদিগলৰ দ্বাৰা লিখিত হয় এইখন কাবেৰীপট্টনমৰ কোবালান আৰু মাধৱীৰ কাহিনী আছে ঠিক আছে মনত ৰাখিব এই দুটা কাহিনী কি কাবেৰীপট্টনমৰ কোবালান আৰু মাধৱীৰ কাহিনী ইয়াক তামিল কবিতাৰ ইলিয়াড বুলি কোৱা হয় তাৰপিছত মণি মেকালাই কি হয় চিত্ৰালাই সাত্তানানাৰ দ্বাৰা লিখিত হয় এই কোন কাৰ দ্বাৰা লিখিত হয় সেইটো মনত ৰাখিব এইখন কোবালন আৰু মাধৱীৰ ঔষধত জন্ম হোৱা জীয়ৰী মণি মেকালাইৰ দুঃসাহসিক অভিযানৰ কাহিনী আছে এইখন শিলাপ্পদিকাৰামৰ এক সিকুৱেল বুলি কয় সিকুৱেল মানে জানে নে মানে যোনটো কি বুলি কয় অব্যাহত বা কণ্টিনিউৱেশ্যন যোনটো কয় সেইটোক সিকুৱেল বুলি কয় হয়নে নাই কিবা এটা কাহিনীৰ পৰা আন এটা কাহিনীলৈকে যোনটো কণ্টিনিউ থাকে সেইটো ক'ত আছোঁ আৰু বুদ্ধ ধৰ্মৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয় তাৰপিছত শিৱক চিন্তামণি কি হয় জীৱাকা এইটো শিৱকা হৈছে আমি ইংলিছত জীৱাকা বা শিৱাকা চিন্তামণি জৈন তিৰুত্তক্ৰ দেৱকৰ দ্বাৰা লিখিত হয় আৰু জৈন ধৰ্মৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয় এইখন বুদ্ধ ধৰ্মৰ পৰা প্ৰভাৱিত হয় আৰু এইটো জৈন ধৰ্মৰ বাবে প্ৰভাৱিত হয় তাৰপিছত ভাৰতম পেৰু দেৱনাৰৰ দ্বাৰা লিখিত হয় ভাৰতম আমাৰ প্ৰায় শেষ হ'ব আৰু পঞ্চতিনাই 5টা তামিল অঞ্চল তাৰপিছত জীৱিকা আৰু অধিবাসীসকল আমি চাওঁ এতিয়া 5টা তামিল অঞ্চল কৰিনিজি পাহাৰীয়া পিছপৰা অঞ্চল বা পৰ্বত জীৱিকা চিকাৰ সংগ্ৰহ এইবিলাক আছিলে আৰু আদিবাসী আছিলে কুম্বাৰ ভেটাৰ অ'কে কুৰ্ভাৰ আৰু ভেটাৰ পালাই যেনে শুষ্ক বা শুকান অঞ্চল গৰু চুৰি জীৱিকা তাৰপিছত ঘাইপথত ডকাইতি খাতাৰনাক আছিল দেখোন আৰু এইনিয়াত আৰু মাৰাভাৰ ঠিক আছে মুল্লা আছিলে গ্ৰাম্য অঞ্চল যি স্থানান্তৰিত কৃষি পশুপালন আয়াৰ আৰু ইডায়াৰ আছিলে মুৰুতম জলভূমি আছিলে নাঙল কৃষি আৰু উলাভাৰ আৰু ভেল্লানাৰ আছিলে নেইটল উপকূলীয় সাগৰৰ পাত মাছ মৰা নিমখীয়া পাৰাভাটাৰ আৰু ডায়ালেণ্ড ইমান ইম্পৰ্টেণ্ট নহয় এইটো আমি কমপ্লিটে শেষে কৰিলোঁ না তো মই চাই যাব এবাৰ তথাপিতো চ' থেংক ইউ ছ' মাছ আপোনালোকে পেচেঞ্চ লৈ লেকচাৰটো শুনাৰ বাবে